এক্সামত অকল কুৱেশ্যন সলভ কৰিব জানিলেই নহয়, কোনটো কুৱেশ্যন কেনেকুৱা মেথডত সলভ কৰিছো এইটো বহুত বেছি মেটাৰ কৰে। এটা এই কুৱেশ্যনটোৱে সাপোজ সকলোৱে তোমালোকে পঢ়ি আছা তো তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰা কিমান সময়ত এনসাৰটো আহিছে। আৰু যদি তোমালোকৰ মোৰ মেথডটো ভাল লাগে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। এই ভিডিঅ'ত কুৱেশ্যনটোত আমি কি কৰিব লাগে, প্ৰথমতে চাব লাগে যে বস্তুৰ বেচা দাম কি আছিলে। ইয়াতে কৈছে যে অৰেঞ্জ 36 অৰেঞ্জেছ বিক্ৰী কৰিছে পাৰ ৰুপি, মানে 1 টকাত। 1 টকাত ইমান কেইটা অৰেঞ্জ বিক্ৰী কৰিছে। আমি চাম এটা অৰেঞ্জৰ দাম কিমান। তো এটা অৰেঞ্জৰ দাম এইটো নহব জানো? নিশ্চয় হ'ব। নেক্সট আমাক কি কৈছে, আমাক কৈছে 1 টকাত কিমানটা অৰেঞ্জ বিক্ৰী কৰিব লাগিব। তো 1 টকাত কিমানটা বিক্ৰী কৰিব লাগিব আমি নাজানো। আমি জানো যে এটা অৰেঞ্জৰ দাম বৰ্তমান ইমান চলি আছে আৰু আমাক কৈছে 1 টকাত কিমানটা বিক্ৰী কৰিব লাগিব। এই দুটা বস্তু প্ৰথমতে লিখি ল'বা। দেন তোমালোকে চাবা যেতিয়া আমি 1 টকাত 36টা অৰেঞ্জ বিক্ৰী কৰিলো আমাৰ তেতিয়া কি হৈছে, লাভ হৈছে নে লোকচান হৈছে? এটা কৈছে 4% লোকচান, মানে 4% লোকচান মানে আমি ইয়াতে লিখি দিম 96। ঠিক আছে। ঠিক তেনেদৰে আমাক কৈছে যদি আমি 1 টকা কিমান বিক্ৰী কৰিম যাতে আমাৰ 8% লাভ হয়, মানে ইয়াতে আমি লিখিম 108। বুজি পালা? লাভ মানে কি? 8% লাভ মানে কি? 108 নহব জানো? 100 টকা বুলি তোমালোকে ধৰি লোৱা কিনা দাম 100 টকা, তেতিয়াহ'লে 108 টকা হৈ যাব। এতিয়া এইখিনি বস্তু ক্ৰছ মাল্টিপ্লাই কৰিব লাগে আৰু সলভ কৰিব লাগে। দ্যাটছ ইট। তো ক্ৰছ মাল্টিপ্লাই কৰিলে আমি ইয়াতে লিখিম 1/36 into 108 is equal আহিব 1/x into কিমান আছে ইয়াতে 96। এইখিনি সলভ কৰিলে দেখিবা 36 ৰে এইটো 3 বাৰ গ'ল, 3 ৰে এইটো কাটি দিয়া 3 আৰু 2 অৰ্থাৎ x ইকুৱেল আহি গ'ল 32, অৰ্থাৎ 32টা কমলা 1 টকাত বিক্ৰী কৰিলে 8% লাভ হ'ব। আশা কৰো নিশ্চয় ভাল লাগিছে। মাত্ৰ দুটা লাইন কৰিব লাগে, এইটো এটা লাইন, এইটো এটা লাইন, এনসাৰ আহি গ'ল।